হেল্ল' বৰুৱা কওক নাই সেইটোৱে ক'ব নোৱাৰিম ময়ো এইমাত্ৰ এয়াৰপৰ্টৰ পৰা আহি পাইছোহিহে নাই এতিয়াও কাকো লগেই পোৱা নাই আজি গধূলি বাৰু চাওঁচোন ছাৰ চাহ অকণ খাব নেকি বাৰু খাম ৰ ঘৰত কোনো নাই নেকি নাই অৰ্থাৎ ওলাই গৈছে অৰ্থাৎ একেলগে যোৱা নাই বেলেগে বেলেগে বাইদেউ গৈছে মন্দিৰলৈ গৈছেতো হয় অৰ্থাৎ ছাৰে কেনেকৈ জানিলে জানো আৰু অৰ্থাৎ 30 বছৰে একেলগে আছোতো আৰু স্মিতা অৰ্থাৎ বুলি আৰম্ভ নকৰিবি এটা শব্দত ক দোকানলৈ গৈছে অৰ্থাৎ গইন দোকান বুলি ক'লে জানো বুজি পাব এতিয়া আমাৰ ডেকা দোকানো দোকান দিছপুৰত খোলাখন অৰ্থাৎ পেংটাইলুন দোকানো দোকান তেওঁ তালেহে গৈছে বাৰু হ'ব তই মোক চাহ একাপ দিবলৈ কৈছ চাহ এই ছাৰ চাহৰ লগত খাবলৈ কেক বিস্কুট কিবা চাহ মানে খালি চাহ হ'ব হেল্ল' শিলঙলৈ যাবি নহয় পাগল নেকি এই মাহত আৰু কলৈকো যোৱাৰ কথা ক'ব নোৱাৰি পৰহি কাজিৰঙাৰ পৰা আহিছোহে তই যাবি যাবৰতো মন আছে কিন্তু এইমাত্ৰ পাপাই কি ক'লে শুনিলি নহয় আজি আকৌ কোনোবা এজন আহিব মানে সেই বিয়াৰ প্ৰপ'জেল 2-3 দিন ঘৰখনক তাকে লৈ হুলস্থুল তাৰ পাছত আৰু কিন্তু স্মিতা তই যিটো গতিত বিয়াৰ প্ৰস্তাৱবোৰ ৰিজেক্ট কৰিছ কথা কি তলে তলে কাৰোবাৰ লগত গণ্ডগোল কৰি থকা নাইতো বাদ দে প্ৰেম চেম কৰিব পৰা মানুহ আজিলৈকে এজন বিচাৰি নাপালো সবৰে চকু খালি সঞ্জয় চৌধুৰীৰ প্ৰপাৰ্টিৰ ওপৰতহে হ'ব দে এইবোৰ চব মনৰ ভাৱ কেৱল তোকেই ভাল পোৱা এটাও ল'ৰা নাই বুলি মই অন্ততঃ বিশ্বাস নকৰোঁ তেতিয়াহ'লে তই খবৰ কৰিবি মই এতিয়া উঠো দে এক মিনিট ৰবিচোন এইবোৰ বিয়া বাৰুৰ কথা তাতে সঞ্জয় চৌধুৰীটো তুমি ৰবাচোন অমৰদা মিষ্টাৰ চৌধুৰী এজন ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট তাতে কি হ'ল কিবা এটা কথা উলিয়াই লৈ তেখেতৰ ওচৰত যাবহে লাগে একজেক্টলি আৰু মই নিজেই গ'লোহেঁতেন কিন্তু চব ঠিক ঠাক হৈ যোৱাৰ পাছত ছোৱালীয়ে যদি ৰাজক ৰিজেক্ট কৰে তেতিয়াতো বাৰু দত্তদা ৰাজ মানে আপোনাৰ ব্ৰাদাৰ ইন লজনৰ কিবা প্ৰব্লেম আছে নেকি নাই প্ৰব্লেম আৰু কি আচলতে তেওঁ মানে বয়সৰ অনুপাতে বৰ মেচিয়ৰ্ড হোৱা নাই তেনেহ'লে চিন্তা কৰাৰ কোনো কাৰণেই নাই পিছে সুজিত মিষ্টাৰ চৌধুৰীৰ ছোৱালীজনীয়ে কিয় মানে তেওঁৰ বাহিৰেওতো মই বুজিছো তই কি ক'ব বিচাৰিছ আচলতে আমি টকা পইচাৰ প্ৰব্লেম নথকা ঘৰ এখন বিচাৰিছো ল'ৰাটো বৰ সৰলটো নহ'লে বুজিছো বিয়াৰ পিছত কইনা পক্ষৰ মানুহে তেওঁক বোকাত পৰা হাতীটোক শিয়ালে খোৱা দি খাই বুলি আপোনালোকে ভয় কৰিছে ঠিক আছে দত্তদা তেওঁৰ বিয়াৰ দায়িত্ব আমি লৈছো থেংক ইউ বাৰু মই উঠো দে যা তই আকৌ কেতিয়া আহিবি সোনকালে চাগে অহা নহ'ব তাতে ৰাজ যোৱা মাহতে কলিকতালৈ গৈ ঘূৰিয়েই নহা হ'ল কলিকতা সি আকৌ তাত কি কৰি আছে সি আৰু কিডাল কৰিব কৈছোৱে নহয় ল'ৰাটোৰ কাৰবাৰবোৰ বৰ সৰু ল'ৰাৰ নিচিনা হৈ আছে সি বোলে তাত মেট্ৰ' ৰেলত উঠি বৰ ভাল পাইছে দিনটো চৌৰাংগীৰ পৰা তালিগঞ্জ তালিগঞ্জৰ পৰা চৌৰাংগীলৈ তাত বাতি কাঢ়ে গধূলি ঘৰলৈ ঘূৰি আহি ভিডিঅ' গেমছ লৈ ব্যস্ত হৈ থাকে তাতো আমাৰ এখন ঘৰ আছে বুলিহে ৰক্ষা আও দে ঠিক আছে ফুকন থাক বিয়াৰ কথা ক'লে যে তই ডাং খাই উঠ তই আৰু সদায় এনেকৈ থাকিবি নেকি দৰকাৰ হ'লে এনেকে থাকিম সেই বুলি বাৰে বাৰে জাৰেটাৰ আগত সাজি পাৰি ওলাই কইনাৰ পদখনি পাতি থাকিব নোৱাৰো জাৰেটাৰ বুলি নকবি দেই ৰঞ্জিতৰ কিমান পপুলাৰিটি আছে তই নগাঁৱলৈ গ'লেহে গম পাবি গোটেইবিলাক পলিটিকেল পাৰ্টিয়ে বোলে তেওঁক টিকেট দিবলৈ ইলেকশ্যনৰ হেতা ওপৰা কৰি আছে তহঁতৰ আছে কথা আৰু ইলেকশ্যন উঠাটো আজিকালি এটা কোৱালিফিকেশ্যন নেকি ঘটিৰাম বাতিৰাম চবে খদ্দৰ পিন্ধি পিন্ধি দেশ সেৱাৰ ভাও দিয়াত লাগিছে আৰু মই তেনেকুৱা কাৰোবাৰ লগত তাৰ মানে তই বিয়া নহওঁ বুলি মই কোৱা নাই কিন্তু যাৰ লগত মই গোটেই জীৱনটো কটাব লাগিব তেওঁৰ বিষয়ে একো এটা নজনাকৈ মই মত দিব নোৱাৰো ঠিক আছে তেতিয়াহ'লে দেউতাৰক কৈ দিম আজিৰ পৰা তোৰ আগত
বিয়াৰ কথা কেতিয়াও নুলিয়াও। তুমিও যে আৰু তাই যেনিবা তেনেকৈ ক'লি, তুমি কিয় হাবিবৰ দিব গ'লা? আমাৰতো এজনীয়ে ছোৱালী, মোৰ এই সমস্ত ব্যৱসায়, এই সা সম্পত্তি এদিনটো তাইৰে হ'ব। তাইৰ কথা মানি আমি যাৰে তাৰে লগত তাইক গতাই দিব পাৰোঁ নেকি? তেতিয়াহ'লে তুমি নিজে তাইক এইবিলাক কথা ক'বা। বাপেকে এটা কথা ক'ব, জীয়েকে এটা কথা ক'ব, আৰু মই কিবা এটা কথা ক'লে দুখ লাগে। কি হ'ল? হ'ব আৰু কিটো, এইটো এটা জীৱন হ'ল নেকি? ৰাতিপুৱা 10 বজাৰ পৰা 5-6 বজালৈকে চাকৰি নামত গাধা খাটন দি মাহেকৰ মূৰত 6,000 টকা, ভাইটি দিব লাগে 2,000 টকা, থাকিল 4। ঘৰ ভাড়া 50%, 800, থাকিল মাত্ৰ। থাকিল তোৰ মাথা, মোৰ মুণ্ড। মানুহে এটা এটা চাৰ্ট পিন্ধে 3,000 টকাৰ, 4,000 টকাৰ জোতা, 40-50 হাজাৰ টকাৰ ঘড়ী, আৰু আমাৰ জীৱনৰ ঘড়ীৰ সময় সদায় 12টা। চাল্লা, আমাৰ জন্মৰ সময়ত লোড শ্বেডিং হৈছিল নেকি? চাৰিওফালে খালি আন্ধাৰ আন্ধাৰ আন্ধাৰ। ঐ অমৰদা, তুমিতো কৈছিলা সুজিত দত্ত তোমাৰ ক্লাছ ফ্ৰেণ্ড আছিল, আৰু ফাইনেল পৰীক্ষা এমাহমান আগতে তেওঁ কলেজ এৰি গুচি গৈছিল। গৈছিল, কিয় সুধিলি? নুসুধিম। সেই মানুহটোৰ 4 বছৰ ডিব্ৰুগড়ত 2খন চাহ বাগিচা, কাজিৰঙাত ৰিজৰ্ট, কলিকতা গুৱাহাটীত 2টাকে ঘৰ, কেনেকৈ হ'ব পাৰে? মই তোক কোৱা বুলিহে ভাবিছিলো। সেইবোৰ চব তাৰ ৱাইফৰ প্ৰপাৰ্টি। মানে আৰু কি? কেলকুলেশ্যন। আমি পাছ কৰিতো কি পালো দেখিলি। কথাটো বুজি পাই সি হয়তো পৰীক্ষা নিদিয়াকৈ গুচি গৈছিল, আৰু ফলাফলটোতো এতিয়া দেখিলিয়ে। ৰাজ, তুমি ঠিকেই কৈছা। এডুকেশ্যনতকৈও ডাঙৰ কথা হৈছে কেলকুলেশ্যন। অন্ততঃ এইটো যুগত আমিও এটা কেলকুলেশ্যন কৰোঁ। তই কি কৰিব খুজিছ? মই নহয়, আমি। তুমি আগবাঢ়া, মই পিছে পিছে যাম।